1974 মোৰ দাদাৰ নাগাই মোৰ দাদাৰ হাত কাটি দিছিলে নাগাই ইয়াতে তো 1970 মানে আব্বাই কোৱা মতে আৰু তো সেই টাইমৰ পৰা আমি ইয়াত আছো নাগাৰ পৰা আমি এই জমিনখিনি মানে মোৰ দাদাই বজাই ৰাখিছিলে মানে নাগাৰ পৰা এইটো জমিনটো কাৰ হয় এইটো জমিনটো এনেতো ৰিজাৰ্ভ ফৰেষ্ট হয় কিন্তু হিষ্ট্ৰীটো বহুত ডাঙৰ হয় তো মই থুলমূলকে মোৰ যিমানখিনি জ্ঞানত আছে সেইখিনিতে মই কৈ আছো তো তাৰপিছত চক আমি ইয়াত ইমান পুৰণাৰ পৰা আছো যেতিয়া নটিচটো দিছে কমচে কম আমাৰ নথি পত্ৰকেইটা চাওক নগাই আপোনাৰ দাদাৰ হাত কাটিছে বুলি কৈছিল আচলতে গোটেই কি হৈছিলে তাৰপিছত আপোনালোকে মাটিখিনি কেনেকে পাইছে তো সেইখিনিয়ে কথাটো কৈ আছো নগাক টেক্স দিয়ে নাই আমি কিয় দিম আমি অসমৰ মানুহ হয় আমি ভোট দিওঁ অসম চৰকাৰক আমাৰ ইয়াত নথি পত্ৰ চব আমাৰ অসমৰ হয় তো আমি বেলেগক ক'ত দিম আমি উল্টা আমি নাগাৰ পৰা বাচাই ৰাখিছো এই মাটিটো হয় নহয় নাগালেণ্ডে আগ্ৰাসন কৰিলে এই 2-3 দিন আগৰ কথা এজন বুঢ়ী মানুহ এজনক নাগাই আহি পেলাই এই 3 দিন আগত ধমকি দি পেলাই 4টা ছাগলী লৈ গৈছে নগাই এতিয়াও শুৰু কৰিলে অত্যাচাৰ চলাই আছে ইয়াত নগা অপেন ঘূৰি ফুৰিছে আপোনালোকে অহাৰ আগত 2 দিন আগত এই বজাৰত আহি পেলাই পুৰা জীৱনত মানে দম পোৱা নাই সিহঁতে বহি পেলাই বজাৰত এটা আড্ডা মাৰিবলৈ 4জন নাগা বহি পেলাই মদ খাই আছে তো ইমানখিনি তাহাঁতৰ পাৱাৰ বাঢ়ি গৈছে